হেল্ল' এভৰিৱান, NSP স্কলাৰশ্বিপ 2025-26 পে'মেণ্ট কেতিয়া পাবা? সকলোৰ মনত এটাই কুৱেশ্যন যে আমি পে'মেণ্ট কেতিয়া পাম। চ' যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা এণ্ড হাইপ দিবলৈ নাপাহৰিবা। চ' আৰম্ভ কৰিছোঁ এটা স্কলাৰশ্বিপ পাৰ্টিকুলাৰলি ঈশানোদৰ কথা কৈ। ঈশানোদৰ ৰিগাৰ্ডিং প্ৰচেছ, পে'মেণ্ট, এভৰিথিং ৰিগাৰ্ডিং, কাট অফ ৰিগাৰ্ডিং মই ডিছকাছ কৰিছোঁ। অলৰেডি যোৱাকালি এটা ভিডিঅ'ত ডিছকাছ কৰিছোঁ। তোমালোকে যিবোৰ ঈশানোদৰ আছা তোমালোকে সেইখন ভিডিঅ' চাব পাৰা, মই ডেছক্ৰিপশ্যনত দি দিছোঁ। নেক্সট এতিয়া NSPত থকা OBC হওক, ST হওক, SC হওক, NEC হওক, এইকেইটাৰ পে'মেণ্ট কেতিয়া পাবা, তোমালোকৰ পইচা কেতিয়া সোমাব বেংকত। চ' ভালকৈ মন কৰি শুনিবা। তোমালোকৰ যিবোৰ ছিনিয়ৰ বেচ আছে সিহঁতৰ মানে 2024-25 যিবোৰ ষ্টুডেণ্ট OBC কেটেগৰীৰ স্কলাৰশ্বিপ কৰিছিল, SC কৰিছিল, ST কৰিছিল, NEC কৰিছিল, সিহঁতৰ পে'মেণ্ট কেতিয়া আহিছিল? সিহঁতৰ পে'মেণ্ট ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ, এপ্ৰিল এই 3 মাহৰ ভিতৰত পে'মেণ্ট আহিছিল। মানে কিছুমানৰ আগত আহিছিল, কিছুমানৰ পিছত আহিছিল। অ'কে, কিছুমানৰ আগত, কিছুমান পিছত। বেংক লৈ কিবা প্ৰব্লেম থাকে বা কিবা চিৰিয়েট লৈ প্ৰব্লেম থাকে। বাট ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছিল, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 3 মাহত OBC, SC, ST, NEC পে'মেণ্ট পাইছিলে। আৰু NECটো অলপ লাহেকৈ পায়। অ'কে, NECটো ঈশানোদৰ ঈশানোদৰ অলপ আগত পায়। অ'কে, চ' এতিয়া তোমালোকে কেতিয়া পাবা 2025-26 বৰ্ষ? ইতিমধ্যে যিমান ডেডলাইন আছে কমপ্লিট হৈ গৈছে আৰু ঈশানোদৰ অনলি 15 জানুৱাৰীলৈকে আছে ষ্টেট লেভেল। চ' তোমালোকৰো পে'মেণ্ট মষ্ট প্ৰবেবলি ৰিলিজ কৰিব ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 3 মাহত তোমালোকৰ পে'মেণ্ট ৰিলিজ কৰিব। যিবোৰ ষ্টুডেণ্টৰ ষ্টেট লেভেল, ভালকৈ শুনিবা দেই, যিবোৰ ভাইটি ভণ্টিৰ ষ্টেট লেভেল এণ্ড ইনষ্টিটিউট লেভেল ফাৰ্ষ্ট এণ্ড ষ্টেট লেভেল মিনিষ্ট্ৰীয়ে কৰে। চ' মিনিষ্ট্ৰী লেভেল বা ষ্টেট লেভেল যি মেছেজ আহিছে যদি হৈ গৈছে, তোমালোকৰ পে'মেণ্ট OBC হওক, যদি পাৰ্চেণ্টেজ অলপ কিছুমান ছিলেক্ট হয়, কিছুমান আনছিলেক্টেড ৰৈ যায়, কিন্তু মেক্সিমাম ষ্টুডেণ্টক দিবলৈ চেষ্টা কৰে OBC স্কলাৰশ্বিপ। আৰু SCও চেম আৰু STও চেম। চ' মেক্সিমাম ষ্টুডেণ্টক দিবলৈ চেষ্টা কৰে NSPয়ে। চ' তোমালোকৰ পে'মেণ্ট যিবোৰৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল হৈ গৈছে নৰ্মেল ভাষাত, তোমালোকে ধৰি লোৱা ফেব্ৰুৱাৰী, মাৰ্চত তোমালোকৰ পে'মেণ্ট পাবা। কাৰণ NSPত যিমান স্কলাৰশ্বিপ আছে চবৰে আগত OBCক দিয়ে, SCক দিয়ে, STক দিয়ে। কেটেগৰী ৱাইজ যিকেইটা স্কলাৰশ্বিপ আছে চবকে এইখিনি মানে এই কেটেগৰীকেইটাক চবৰ আগতে পে'মেণ্ট দিয়ে। চ' ধৰি লোৱা যে তোমালোকৰ পে'মেণ্ট এই 3 মাহত পাবা। আৰু কিছুমানে তাৰো আগত হ'ব পাৰে, জানুৱাৰীতো পাব পাৰে, তাৰো কোনো গেৰেণ্টি নাই। বা কিছুমানে পাবও পাৰে, সেনেকুৱাও আছে যে কিছুমানে আগতে পাই গৈছে। চ' এইটো ভেৰিয়েশ্যন হয়, টাইম ভেৰিয়েশ্যনটো হয়, গেপ হয়, কিবা হয়। বাট ধৰি লোৱা যে তোমালোকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এনেকুৱা মান্থত তোমালোকৰ পে'মেণ্ট আহি যাব। আৰু এতিয়া NEC কথা কওঁ, এইকেইটা ক'লোঁ SC, OBC আৰু ST। NECৰো ধৰি লোৱা যে এপ্ৰিল, মে', জুনত তোমালোকে NEC পে'মেণ্ট পাবা। মে', এপ্ৰিল যোৱা বছৰ মোৰ এজন ফ্ৰেণ্ডে মে'ৰ লাষ্টত পাইছিলে, জুনৰ ফাৰ্ষ্টত মে'ৰ লাষ্টলৈকে পে'মেণ্ট পাইছিলে NEC স্কলাৰশ্বিপ। চ' NECটোও মানে অলপ ভেৰিফাই ভালকৈ কৰে, তাৰপিছত মেৰিট লিষ্টও বনায়। কাৰণ NECৰ কাৰণে যিকেইটা NECৰ ষ্টুডেণ্ট আছে, NECৰ কাৰণে ষ্টেট ৱাইজ ষ্টুডেণ্ট ধৰি দিয়া আছে যে এই ষ্টেটৰ ইমানখিনি ষ্টুডেণ্ট, অসমৰ 300 ষ্টুডেণ্ট, মিজোৰামৰ 200, ছিকিমৰ 100 এনেকুৱা ধৰি দিয়া আছে। সেইকাৰণে NECৰ অলপ টাইম লাগে। বাট OBC আৰু SC, ST তোমালোকে এজ চুন এজ পচিবল তোমালোকৰ পে'মেণ্ট পাই যাবা, তোমালোকে পে'মেণ্ট পাবা। তাৰে কাৰণে সাজু হৈ থাকা। কেৱল এটা বস্তু চেক কৰিবা, তোমালোকৰ বেংক একাউণ্ট, যিটো বেংক একাউণ্ট দিছা বা আধাৰ কাৰ্ড দিছা, সেই আধাৰ কাৰ্ডৰ লগত তোমাৰ বেংক একাউণ্ট লিংক হৈ আছে নে নাই, চিড হৈ আছে নে নাই। লিংক মিনছ চিড, মানে তোমাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট মানে লিংক হৈ আছে নে নাই। কাৰণ মেক্সিমাম পে'মেণ্ট আজিকালি DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT ফৰ্মত দিয়ে। তো সেইকাৰণে কৈছোঁ, যিবোৰ ষ্টুডেণ্টে OBC, SC, ST কৰিছা, ইনষ্টিটিউট ষ্টেট হৈ গৈছে বা মিনিষ্ট্ৰী হৈ গৈছে ভেৰিফিকেশ্যন, তোমালোকে প্লিজ DBTটো চেক কৰি ৰাখা, যাতে তোমালোকৰ পে'মেণ্টত কোনো প্ৰব্লেম নহয়। অ'কে, চ' আৰু NECৰখিনি অলপ ৱেইট কৰা, আহিব পে'মেণ্ট, ন' প্ৰব্লেম। চ' থেংক ইউ এভৰিৱান। পে'মেণ্ট অতি সোনকালে আহি আছে, ফাৰ্ষ্ট ৰিলিজ কৰিব OBC, SC আৰু STৰে ৰিলিজ কৰে। চ' বেষ্ট উইচেছ থাকিল। কোনে কি স্কলাৰশ্বিপ এপ্লাই কৰিছা কমেণ্টত জনাবা। এইখিনি আছিল আপডেট যে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চত তোমালোকৰ পে'মেণ্ট আহিব মানে আহে জেনেৰেলি। অ'কে, থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগন্তুক যেতিয়া আপডেট আহে নতুন মই দিব পাৰোঁ। থেংক ইউ।